Hello friends, welcome to our coaching center. General knowledge আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আগন্তুক এডিআৰই পৰীক্ষাৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচ এক্সামৰ কাৰণে কুৱেশ্যনবোৰ আপোনালোকে চাব পাৰে। চাওক, কুৱেশ্যন নম্বৰ 1, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটোৰ নাম কি? কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰটো হৈছে এণ্ডিছ পৰ্বতমালা। এণ্ডিছ পৰ্বতমালা হৈছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা। পৰৱৰ্তী প্ৰশ্ন, এণ্ডিছ পৰ্বতমালা কোনটো মহাদেশত অৱস্থিত? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হৈছে অপশ্যন ডি, দক্ষিণ আমেৰিকা। এণ্ডিছ পৰ্বতমালা দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ বৃহত্তম সাহাৰা মৰুভূমি কোনটো মহাদেশত অৱস্থিত? ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি, আফ্ৰিকা। আফ্ৰিকা মহাদেশত পৃথিৱীৰ বৃহত্তম সাহাৰা মৰুভূমি অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো সাগৰ ভাৰত মহাসাগৰৰ অন্তৰ্গত? ইয়াৰ এনচাৰটো হৈছে অপশ্যন চি, লোহিত সাগৰ। লোহিত সাগৰ ভাৰত মহাসাগৰৰ অন্তৰ্গত। পৰৱৰ্তী প্ৰশ্ন, মাউণ্ট এলব্ৰাছ কোন মহাদেশৰ উচ্চতম ঠাই? ইয়াৰ এনচাৰটো হৈছে ইউৰোপ। মাউণ্ট এলব্ৰাছ ইউৰোপ মহাদেশৰ উচ্চতম ঠাই। পৰৱৰ্তী প্ৰশ্ন, উত্তৰ আমেৰিকাৰ বৃহত্তম দেশ কোনখন? ইয়াৰ এনচাৰটো হৈছে অপশ্যন ডি, কানাডা। কানাডা হৈছে উত্তৰ আমেৰিকাৰ বৃহত্তম দেশ। পৰৱৰ্তী প্ৰশ্ন, কোনখন সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি, লোহিত সাগৰে। লোহিত সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ উত্তৰ গোলাৰ্ধত বসবাস কৰে? ইয়াৰ এনচাৰটো হৈছে 90%। পৃথিৱীৰ মুঠ জনসংখ্যাৰ 90% উত্তৰ গোলাৰ্ধত বসবাস কৰে। পৰৱৰ্তী প্ৰশ্ন, ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে, এইটো এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি, বেৰিং প্ৰণালী। ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে বেৰিং প্ৰণালী। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ কোনখন? ইয়াৰ এনচাৰটো হৈছে উত্তৰ মহাসাগৰ। পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ হৈছে উত্তৰ মহাসাগৰ। পৰৱৰ্তী প্ৰশ্ন, ভাৰত মহাসাগৰৰ গড় গভীৰতা কিমান? ইয়াৰ এনচাৰটো হৈছে প্ৰায় 4000 মিটাৰ। ভাৰত মহাসাগৰৰ গড় গভীৰতা প্ৰায় 4000 মিটাৰ। পৰৱৰ্তী প্ৰশ্ন, বেৰিং সাগৰ কোনটো মহাসাগৰৰ অন্তৰ্গত? ইয়াৰ এনচাৰটো হৈছে প্ৰশান্ত মহাসাগৰ। বেৰিং সাগৰ প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ বৃহত্তম নদীখনৰ নাম কি? ইয়াৰ এনচাৰটো হৈছে নীল নদী। পৃথিৱীৰ বৃহত্তম নদীখনৰ নাম হৈছে নীল নদী। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ কোনখন? ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি, কানাডা। পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশখন হৈছে কানাডা। পৰৱৰ্তী প্ৰশ্ন, মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কোনখন? ইয়াৰ এনচাৰটো হৈছে অপশ্যন চি, ৰাছিয়া। মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশখন হৈছে ৰাছিয়া। পৰৱৰ্তী প্ৰশ্ন, অসমত কেইখন প্ৰথম শ্ৰেণীৰ নগৰ আছে? ইয়াৰ এনচাৰটো হৈছে 7খন। অসমত 7খন প্ৰথম শ্ৰেণীৰ নগৰ আছে। পৰৱৰ্তী প্ৰশ্ন, অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন? ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি, নগাঁও। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখন হৈছে নগাঁও জিলা। পৰৱৰ্তী প্ৰশ্ন, নুমলীগড় তেল শোধনাগাৰটি কোনটো জিলাত অৱস্থিত? এইটো এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হৈছে অপশ্যন এ, গোলাঘাট। নুমলীগড় তেল শোধনাগাৰটি গোলাঘাট জিলাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, অসমলৈ গতা প্ৰথম জনস্ৰোত আছিল? ইয়াৰ এনচাৰটো হৈছে অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল। অসমলৈ গতা প্ৰথম জনস্ৰোতটো হৈছে অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল।
পৰৱৰ্তী প্ৰশ্ন অসমৰ ভৌগোলিক সীমাৰ ভিতৰত বৰাক নদীয়ে কিমান দূৰত্ব অতিক্ৰম কৰিছে ইয়াৰ আনসাৰটো হৈছে অপশ্যন সি 225 কিলোমিটাৰ অসমৰ ভৌগোলিক সীমাৰ ভিতৰত বৰাক নদীয়ে প্ৰায় 225 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে পৰৱৰ্তী প্ৰশ্ন অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম কি ইয়াৰ আনসাৰটো হৈছে বৰাইল পাহাৰ অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীটো হৈছে বৰাইল পাহাৰ পৰৱৰ্তী প্ৰশ্ন অসমৰ একমাত্ৰ ৰামসাৰ ক্ষেত্ৰ জলাশয়টি হৈছে এইটো এডিআৰই প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন হয় ইয়াৰ আনসাৰটো হৈছে অপশ্যন এ দীপৰ বিল অসমৰ একমাত্ৰ ৰামসাৰ ক্ষেত্ৰ জলাশয়টি হৈছে দীপৰ বিল পৰৱৰ্তী প্ৰশ্ন হদিয়াৰ পৰা ধুবুৰীলৈ কিমান কিলোমিটাৰ জলপথ আছে ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো ইয়াৰ আনসাৰটো হৈছে 891 কিলোমিটাৰ হদিয়াৰ পৰা ধুবুৰীলৈ 891 কিলোমিটাৰ দূৰত্বৰ জলপথ আছে পৰৱৰ্তী প্ৰশ্ন বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক বসবাস কৰে ইয়াৰ আনসাৰটো হৈছে 11% বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 11% লোকে বসবাস কৰে পৰৱৰ্তী প্ৰশ্ন কাৰ্বি মালভূমিৰ সৰ্বাধিক উচ্চতা কিমান ইয়াৰ আনসাৰটো হৈছে অপশ্যন ডি 1363 মিটাৰ কাৰ্বি মালভূমিৰ সৰ্বাধিক উচ্চতা হৈছে 1363 মিটাৰ